अल्लाह के नाम से जो बहुत मेहरबान रहम करने वाला है। तमाम तारीफ अल्लाह के लिए है जो तमाम जहानों का रब है। बहुत मेहरबान रहम करने वाला, बदले के दिन का मालिक। हम सिर्फ तेरी ही इबादत करते हैं और सिर्फ तुझ ही से मदद चाहते हैं। मेरे भाइयों और बहनों में असम का मेरा हमजा हूँ। मैं हिंदी में बोल रहा हूँ। सूरा फातिहा हमें सीधे रास्ते की हिदायत दे, उन लोगों का रास्ता जिन पर तूने इनाम किया, नो उनका जिन पर गजब किया गया, और नो उनका जो गुमराह हुए। मेरे भाइयों और बहनों, हाँ यो किताब है, यो किताब है, इसमें कोई शौक नहीं। परहेजगार के मैं अल्लाह को जन्नत में देखूंगा, मैं अल्लाह को जन्नत में देखूंगा। मैं दुनिया में खुदा को नहीं दिखा सकता था। मैं दुनिया में खुदा को नहीं देखा सकता था। अल्लाह आपको जन्नत में देखा, अल्लाह आपको जन्नत में देखा। दुनिया में अंतर दुनिया में अमन लाओ, मुझे आखिरत में जन्नत मिली जा, मुझे आखिरत में जन्नत मिली जा। मोर बंधुসকল, মই এতিয়া আৰু কিছুমান কৈ আছো। হ্যাঁ, সেইটো মানে আপোনালোকে শুনিব। কোৰাণৰ পৰা মই কৈ আছো। হ্যাঁ, ভালদৰে শুনিব। প্ৰথমৰ পৰা শেষলৈকে শুনিব লাগিব। সেইটোৱে এই সম্পদ বৃদ্ধি কৰে। কোনটো কথা কোৱা হৈছে সেইটো ভালদৰে বুজিব লাগিব। কোনটো কথা কোৱা হৈছে? সেইটোৱে সম্পদ বৃদ্ধি কৰে। কিছুমান মানুহে সম্পদ বৃদ্ধি পাব বুলি সুদ দিয়ে, সুদ খাইছে। সেইটোতো আমি আগেই জানো, যে আগৰ পৰা জানিছো সুদ খাওঁটা হাৰাম নাজায়েজ। কিয়? সুদতো টকা পইচা বৃদ্ধি নকৰে আর সুদ কত হারাম, সেইটো ভালদৰে শুনিব। কিন্তু সেই সুদ ধন সম্পদ বৃদ্ধি নকৰে। আপোনালোকে বুজিব পাৰিছে যে আমি সুদ খাইছো, সুদ দিছো, সেইটো ধন সম্পদ বৃদ্ধি কৰিব কেতিয়াও নহয়, নেভাৰ, কেতিয়াও নহ'ব। আনহাতে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে যি জাকাত প্ৰদান কৰে সেইটোৱে এই সম্পদ বৃদ্ধি কৰে। সুবহানাল্লাহ। যদি আপোনালোকে জাকাত দিব পাৰে, জাকাত দিব লাগিব, নামাজ রোজা হজ জাকাত আর কলেমা এই পাঁচটা ফরজ, এটা আপোনালোকে ভালদৰে জানে। যদি আপোনালোকে জাকাত দিয়ে, জাকাতৰ যিটো মাল টকা পইচা সেটা অলপ বৃদ্ধি কৰি দিব। সুবহানাল্লাহ। তেতিয়া সিহঁত আনন্দিত হয়। আল্লাহ বতাহ প্ৰেৰণ কৰে। এই বতাহ আমি পাইছোঁ। কোনে বতাহ আল্লাহ দিছে, কোনে দিছে?
কোনো মানুহ দিছে নেকি? কেতিয়াও নহয়, আল্লাহ বতাহ প্ৰেৰণ কৰিছে। কিন্তু বতাহক দেখা নাযায়, আল্লাহক দেখা নাযায়, জান্নাতো দেখা নাযায়, জাহান্নামো দেখা নাযায়। সেইটো আপোনালোকে ভালদৰে বুজিব। ফলত ই মেঘ মালাক সঞ্চিত কৰে, তাৰ মাজৰ পৰা বৰষুণৰ টোপাল ওলাই আহে। এই যে বৰষুণ পৰিছে, বৃষ্টি পৰিছে, এই বৰষুণ কোনে দিছে? এই বৰষুণৰ মালিক কোন? সৃষ্টিকৰ্তা কোন? সেইটো আপোনালোকে ভালদৰে বুজিব, সেইটো ভালদৰে জানিব। যিজনে বৰষুণ দিছে, যিজনে বতাহ দিছে, সেইজনেই আল্লাহ, সেইজনে সৃষ্টিকৰ্তা। এই তাৰে উপাসনা আৰাধনা কৰিব লাগিব মোৰ বন্ধুসকল। আল্লাহ এই বৰষুণৰ টোপাল মানুহৰ মাজত পৌঁছাই দিয়ে, তেতিয়া সিহঁতে আনন্দিত হয়। সুবহানাল্লাহ। কোনো কোনো সময়ত দেখা যায় যে আবাদ বহত নহয়, ধান পাত ইত্যাদি যিমান আমি আবাদ কৰিছোঁ, বৰষুণৰ কাৰণে নষ্ট হৈ গৈছে। যেতিয়া বৰষুণ আহি পৰে, তেতিয়া আনন্দিত হৈ যায়, খুশি হৈ যায়, কিন্তু আল্লাহৰ কাম নকৰে, আল্লাহ নামাজ নপঢ়ে, আল্লাহ ৰোজা নাথাকে। কিয়? যি আল্লাহ তাবাৰক তাআলা ইমান নিয়ামত দান কৰিছে, দুটা চকু দান কৰিছে, দুটা কাণ দান কৰিছে, ইমান ভাল ভাল নিয়ামত দান কৰিছে, সেই আল্লাহৰ কিয় কাম আমি নকৰোঁ? গতিকে আল্লাহৰ কাম কৰিব লাগিব। তেওঁ কি ইচ্ছা তই সৃষ্টি কৰে। আল্লাহ মানুহক দুৰ্বল বস্তুৰ পৰা সৃষ্টি কৰিছে। আমি একো নাছিলোঁ, আমাৰ কোনো চিন্তাপ নাছিলোঁ, আমাৰ কোনো ছবি নাছিলোঁ, মাকৰ গৰ্ভত কেনেকৈ আল্লাহ সৃষ্টি কৰিছে সেইটো চাব লাগিব। আল্লাহ মানুহক দুৰ্বল বস্তুৰ পৰা সৃষ্টি কৰিছে, আৰু তেই দুৰ্বলতাৰ কিছু শক্তি দান কৰে। এইজন সৰু শিশু মাকৰ গৰ্ভত থাকে, সেই শিশুটো দুনিয়াত আহিছে, তেওঁৰ কতো লাহে লাহে তেওঁৰ শক্তিটো বৃদ্ধি কৰি দিছে। সেই কথাখিনি আগত চিন্তা কৰিব লাগিব। সেই শক্তি ক'ৰ পৰা পাইছোঁ? তাৰপিছত বাৰ্ধক্য দিয়ে, মানুহ বৃদ্ধ হৈ যায়, দাড়ি পাকি যায়, দাঁতটো নৰচৰ কৰে, বিষ কৰে, কিমান কষ্ট হৈ যায়। এই বৃদ্ধ হৈ যায়, বৃদ্ধ কৰি দিছে, বৃদ্ধ আল্লাহ তাবাৰক তাআলা দিছে। তাৰ ভিতৰতো কবৰত যাবই লাগিব, সেইটো আমি ভালদৰে জানো। তেওঁ সৰ্বক্ষম সুবহানাল্লাহ। আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ কৰে, আখিৰাত যে হ'ব, মৃত্যুৰ পিছত আকৌ যে আখিৰাত হ'ব, জান্নাত জাহান্নাম আছে, সেইটো বিশ্বাস কৰিব লাগিব। সেইজনী ব্যক্তি মুত্তাকিন, সেইজন ব্যক্তিক জান্নাতত যাব, সেইজন ব্যক্তিক আল্লাহ খুশি, তাৰ প্ৰতি আল্লাহ খুশি হয়। সুবহানাল্লাহ। যি সকলে সালাত কায়েম কৰে, সালাত কি সেইটো চাব লাগিব। সালাত নামাজ আৰু জাকাত প্ৰদান কৰে, তেওঁলোকেই যে আখিৰাতৰ প্ৰতি বিশ্বাস কৰে। সুবহানাল্লাহ। গতিকে মই আৰু বেছি নকওঁ, মোৰ যিবিলাক কথাবিলাক আপোনালোকে শুনিছে, আমল কৰিব, 100 বাৰ সুবহানাল্লাহ পাঠ কৰিব, 100 বাৰ আস্তাগফিৰুল্লাহ পাঠ কৰিব, 100 বাৰ দুৰুদ শৰীফ পাঠ কৰিব, পিতা মাতাৰ সেৱা কৰিব, স্বামীৰ সেৱা কৰিব ইত্যাদি।